নমস্কাৰ প্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'বোৰ চাই আছে আৰু ছাত্ৰ ছাত্ৰীবোৰ উপকৃত হৈছে সেইটো জানিও মোৰ বহুত ভাল লাগিছে আৰু বেছি পলম নকৰি মই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মই আজি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ দশমমান শ্ৰেণীৰ অসমীয়া বিষয়ৰ অন্তৰ্গত যিটো বিষাদ যোগ বুলি পাঠ আছে সেই পাঠটোৰ ওপৰত মই ছাত্ৰ ছাত্ৰীয়ে বুজিব পৰাকৈ এটা সহজ ভাষাত ভাঙনি কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে ভিডিঅ'টো চলি থাকোঁতে ছাত্ৰ ছাত্ৰীসকলে যদি কিতাপখন মেলি লয় তেতিয়াহ'লে পাঠটো বুজিবলৈ বেছি সুবিধা হ'ব পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিষাদ যোগ ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰন্ত কি কৰিলে যে ধৃতৰাষ্ট্ৰই ৰজা ধৃতৰাষ্ট্ৰই সঞ্জয়ক কি কৰিলে প্ৰশ্ন কৰিলে কি প্ৰশ্ন কৰিলে হে সঞ্জয়ক সম্বোধন কৰি ক'লে যে হে সঞ্জয় মোৰ পুত্ৰ হ'ব পাণ্ডৱ পুত্ৰ হ'ব ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হোৱা যে হে সঞ্জয় মোৰ পুত্ৰ হ'ব মানে ধৃতৰাষ্ট্ৰই নিজৰ পুত্ৰসকলৰ কথা কৈছে যে তেওঁৰ পুত্ৰসকল পাণ্ডৱ পুত্ৰ হ'ব আৰু পাণ্ডৱৰ ককাইক ভাইকেইজনৰ কথা কৈছে যে মোৰ পুত্ৰসকল আৰু পাণ্ডৱ এই সকলোখিনিয়ে কি যুদ্ধ ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হোৱা ধৰ্মভূমি কুৰুক্ষেত্ৰত যে যুদ্ধ কৰিবৰ বাবে বা যুদ্ধ কৰাৰ ইচ্ছাৰে মিলিত হোৱা মানে একলগ হৈছিলে মিল হৈছিলে কি কৰ্ম কৰিলা তেওঁলোকে একলগ হৈ কি কৰিছে বা কি কৰি আছে মোক পঢ়া এইটো কি কৈছে যে ইয়াত মোক সেইটো কোৱা কি ক'লে সেইখিনি ধৃতৰাষ্ট্ৰই সঞ্জয়ক সেই বুলি প্ৰশ্ন কৰিলে যে কৌৰৱ আৰু পাণ্ডৱে কুৰুক্ষেত্ৰত কি কৰি আছে সেইটো তেওঁ সঞ্জয়ৰ পৰা জানিবলৈ বিচাৰিলে ৰজা ধৃতৰাষ্ট্ৰই তেতিয়া সঞ্জয়ে কি ক'লে সঞ্জয়ে ক'লে জানা ৰাজা মহাৰাজক ক'লে যে মহাৰাজ জানে পাণ্ডৱৰ সেনা হ'ব বেহুৰূপে ৰহিবাৰ দেখি তোমাৰ পুত্ৰ দুৰ্যোধন দ্ৰোণাচাৰ্য সমীপক যায়া বুলিবে লাগিলা যে জানা ৰাজা পাণ্ডৱৰ সেনা হ'ব বেহুৰূপে ৰহিবাৰ দেখি যেতিয়া পাণ্ডৱৰ সেনাসকলৰ বেহু দেখিলে বেহু মানে হৈছে যুদ্ধ কৰিবৰ কাৰণে যেতিয়া সেনাবোৰ শাৰী পাতি থিয় কৰোৱা হয় সেইটো কি কোৱা হয় সেইটো বেহু বুলি কোৱা হয় তে কি ক'লে যে যেতিয়া পাণ্ডৱৰ সেনাৰ বেহু দেখিলে তেতিয়া কি হ'ল তোমাৰ পুত্ৰ দুৰ্যোধনে ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনে কি কৰিলে দ্ৰোণাচাৰ্য সমীপক যায়া বুলিবে লাগিলা দ্ৰোণাচাৰ্যৰ কি হ'ল দ্ৰোণাচাৰ্যৰ সমীপত গ'ল দ্ৰোণাচাৰ্যৰ সমীপ মানে হৈছে ওচৰ দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কি কৰিবলৈ ধৰিলে বুলিবে লাগিলে তেওঁ ক'বলৈ ধৰিলে হে আচাৰ্য তেওঁ কি কৰিলে দুৰ্যোধনে দ্ৰোণাচাৰ্যক আচাৰ্য বুলি সম্বোধন কৰি পেলাই ক'লে পাণ্ডৱ খবৰ বিস্তৰ সেনা দেখা যে পাণ্ডৱৰ সেনা বহুত হয়নে বিস্তৰ মানে হৈছে বহুত যে পাণ্ডৱ খবৰ বিস্তৰ সেনা দেখা দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে বেহু পাতি আছে আৰু কি কৰিছে দ্ৰুপদ ৰজাৰ পুতেক শিষ্য ধৃষ্টদ্যুম্নে তাৰমানে দ্ৰুপদ ৰজাৰ পুতেক ধৃষ্টদ্যুম্নে কি কৰিছে বেহু পাতি আছে পাণ্ডৱৰ সেনাৰ বেহুৰ পৰিচালনা কোনে কৰি আছে ধৃষ্টদ্যুম্নৰ পুতেক দ্ৰুপদ ৰজাৰ পুতেক ধৃষ্টদ্যুম্নই কৰি আছে ভীমাৰ্জুন সম মহা ধনুৰ্ধৰ হ'ব আছে আৰু কোন আছে পাণ্ডৱৰ লগত ভীমাৰ্জুন সম মহা ধনুৰ্ধৰ তাৰমানে ভীম আৰু অৰ্জুনটো মহান ধনুৰ্ধৰ হয়ে ধনুৰ্ধৰ মানে হৈছে যি ধনু বিদ্যাত পাৰ্গত হয় গতিকে ভীম অৰ্জুনটো ধনুৰ্ধৰ হয়ে আৰু ভীম আৰু অৰ্জুনৰ নিচিনা পাৰ্গত আৰু ধনুৰ্ধৰ ক'ত আছে পাণ্ডৱৰ লগত আছে তাৰ নাম শুনা আৰু সেই ধনুৰ্ধৰসকলৰ নাম ক'লে সাত্যকী বিৰাট চেকিতান কাশীৰাজ পুৰুজিত কুন্তীভোজ যুধামন্যু দ্ৰৌপদীৰ 5 পুত্ৰ প্ৰতিবিন্ধ্যাদি আৰাস সবে মহাৰথী এই যিকেইজনৰ নাম ক'লে সেইকেইজন কোন মহান ধনুৰ্ধৰ যি ভীম আৰু অৰ্জুনৰ সমান পাৰ্গত ধনুবিদ্যাত যিসকল আৰু তেওঁলোকৰ নামখিনি ইয়াত দিছে এইখিনি তোমালোকে মনত ৰাখিবা আৰু তাৰপিছত কি ক'লে যে আৰা সবে মহাৰথী যে আৰা মানে হৈছে এওঁলোক কি কৈছে যে এওঁলোক সকলো মহাৰথী মানে হৈছে যি বহুত মানে বলৱান যি বহুত মানে শক্তিশালী
বহুত পৰাক্ৰমী যি সেইটো কি কয় সেইটো মহাৰথী তাৰ লক্ষণ শুনা যি একেদশ সহস্ৰ ধানুকিক যুঁজবই তাক মহাৰথী বুলি কি ক'লে যে মহাৰথী কি হয় সেয়া কোনে ক'লে সেয়া হেৰিয়ে দুৰ্যোধনে দ্ৰোণাচাৰ্যক ক'লে যে মহাৰথী যি একেদশ সহস্ৰ ধানুকিক যুঁজবই আৰু মহাৰথীয়ে কি কৰে একেদশ সহস্ৰ ধানুকিক যুঁজবই তাৰমানে 10,000 ধানুকি বুলি ক'লে সহস্ৰ মানে হৈছে 1000 গতিকে 10,000 ধানুকিৰ লগত কি কৰে যিয়ে যুঁজ কৰিব পাৰে তাক কি বুলি আমি ভাবিব পাৰো বা ক'ব পাৰো সেইজনে হৈছে মহাৰথী যিয়ে কি কৰিব পাৰে 10,000 ধানুকি মানে হৈছে যিয়ে কি কৰে যিয়ে ধনুৰ মানে কি ধনুৰ ব্যৱহাৰ কৰে হয়নে ধানুকি মানে হৈছে যি ধনুলৈ যুঁজ দিয়ে ধনুলৈ যুঁজ দিয়া সেনাক আমি ধানুকি ক'ব পাৰো গতিকে মহাৰথী হৈছে এনে সকল বীৰ যিয়ে কি কৰে একেলগে 10,000 সেনাৰ লগত যিয়ে ধনুকাৰ চলাই তেওঁলোকৰ লগত যুঁজ কৰিব পাৰে আমাৰ সৈন্যৰ যি বিশিষ্ট সেনাপতি হ'ব তাক কহো তুমি সাৱধানে শুনা তাৰপিছত দুৰ্যোধনে কি ক'লে যে আমাৰ সৈন্যৰ যি বিশিষ্ট সেনাপতি হ'ব যে হেৰিয়াৰ দুৰ্যোধনৰ ফালৰ মানে কৌৰৱৰ পক্ষত যি বিশিষ্ট সেনাপতি আছে যিসকল বিশিষ্ট তাৰমানে যিসকল শ্ৰেষ্ঠ সেনাপতি আছে সেনাৰ অধিপতি যিসকল শ্ৰেষ্ঠ হয় যিসকল উত্তম সেনাপতি আছে তাক কহো তুমি সাৱধানে শুনা মই সেয়া কৈছো তেওঁলোকৰ নাম মই কৈছো তুমি সাৱধানে শুনি যোৱা গুৰু দ্ৰোণ ভীষ্ম পিতামহ কৰ্ণ মহাৰথী কৃপ অগ্ৰগণী অশ্বত্থামা বিকৰ্ণ সোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা এইসকল মহাৰথীৰ নাম কোনে ক'লে দুৰ্যোধনে ক'লে দ্ৰোণাচাৰ্যৰ আগত যে এওঁলোক কোন হয় এওঁলোক মহাৰথী হয় এওঁলোক মহাপৰাক্ৰমী হয় আনু বিস্তৰ বিৰসব মোৰ অৰ্থে প্ৰাণকে এৰিবে ইচ্ছা কৰিছে আৰু কি ক'লে যে বিস্তৰ বিৰসব এইসকল বীৰে বিস্তৰ মানে হৈছে বহুত আৰু তেওঁলোকৰ লগত বহুত বীৰ আছে পাণ্ডৱৰ লগত যিমান আছে হয়তো তাতকৈ বেছি এওঁলোকৰ লগত বীৰ আছে হয়তো বিস্তৰ শব্দটোৰে সেইটোৱে বুজাব বিচাৰিছে কি ক'লে যে আনু বিস্তৰ বীৰ হ'ব মোৰ অৰ্থে প্ৰাণকে এৰিবে ইচ্ছা কৰিছে কৈছে এই সকল বীৰে কি কৰিছে মোৰ অৰ্থে প্ৰাণকে এৰিবে ইচ্ছা কৰিছে মোৰ কাৰণে তেওঁলোকে প্ৰাণ এৰিবলৈও তাৰমানে ইচ্ছা কৰিছে যদি যুদ্ধক্ষেত্ৰত যুদ্ধ কৰোঁতে তেওঁলোকৰ প্ৰাণ গুচিও যায় প্ৰাণ যদি তেওঁলোকে এৰিবও লগা হয় কিন্তু মোৰ অৰ্থে মোৰ কাৰণে তেওঁলোকে কি কৰিব প্ৰাণ এৰিব কোনো কথা নাই কিন্তু তেওঁলোকে কি কৰিব তেওঁলোকে মোৰ লগত যুঁজ দিব আৰু কাৰ বিপক্ষে দিব পাণ্ডৱৰ বিপক্ষে সবে নানা অস্ত্ৰত নিপুণ সবে যুদ্ধত বিশাৰদ আৰু কি কৈছে যে এই গোটেই মহাপৰাক্ৰমী বীৰসকল নানা অস্ত্ৰত নিপুণ তেওঁলোকে বিভিন্ন অস্ত্ৰ তাৰমানে ব্যৱহাৰ কৰাত নিপুণ মানে পাৰ্গত খুব এক্সপাৰ্ট তেওঁলোক অস্ত্ৰ মানে ব্যৱহাৰ কৰাত সবে যুদ্ধত বিশাৰদ মানে হৈছে যি জানে বা যি পাৰে গতিকে কৈছে সবে যুদ্ধত বিশাৰদ সকলোৱে এই গোটেইকেইজন যুঁজাৰুৱে তাৰমানে কি মহাপৰাক্ৰমী বীৰে যুঁজ কৰিব জানে এহি বীৰ সব যুক্ত হৈতেও ভীষ্ম সেনাপতি সৰ্বত্ৰভাৱে ৰাখিতেও আমাৰ একাদশ অক্ষহীনী সেনায়ো পাণ্ডৱ সবে যুঁজিয়ে সমৰ্থ হেন প্ৰকাশ নকৰিলা আৰু ইমান এনেকুৱা বীৰসকল ইমান মহাপৰাক্ৰমী বীৰসকল যুক্ত হৈতেও আমাৰ লগত যুক্ত হোৱাটো আমাৰ লগত তেওঁলোক থকাটো আমাৰ লগত তেওঁলোক যোগ হৈ থকাটো ভীষ্ম সেনাপতি সৰ্বত্ৰভাৱে ৰাখিতেও আৰু কৌৰৱৰ সেনাপতি কোন ভীষ্ম পিতামহ যি সকলোতকৈ কি হ'ল তেওঁ বয়োজ্যেষ্ঠ হয় গতিকে ভীষ্মৰ দৰে লোক ভীষ্মৰ দৰে মহাপৰাক্ৰমী যোদ্ধা কৌৰৱৰ পক্ষত সেনাপতি হৈ আছে আৰু ইমান ডাঙৰ ডাঙৰ যোদ্ধা যিয়ে হেৰিয়াৰ দুৰ্যোধনৰ কাৰণে নিজৰ প্ৰাণ এৰিবলৈও ত্যাগ কৰিছে যুদ্ধক্ষেত্ৰত দুৰ্যোধনৰ পক্ষে যুঁজ দিব বিচাৰিছে ইমানখিনি যুঁজাৰু থকা পিছতো ভীষ্ম থকা পিছতো কি হৈছে আমাৰ একাদশ অক্ষহীনী সেনায়ো পাণ্ডৱ সমেত যুঁজিয়ে সমৰ্থ হেন প্ৰকাশ নকৰিলা যে আমাৰ লগত কৌৰৱৰ লগত কিমান আছে 11 অক্ষহীনী সেনা আছে কৌৰৱৰ 11 অক্ষহীনী সেনাই পাণ্ডৱ সমেত যুঁজিয়ে সমৰ্থ হেন প্ৰকাশ নকৰিলা কিন্তু কি হৈছে ইমানখিনি থকাৰ পিছতো পাণ্ডৱৰ লগত যুঁজিবলৈ পাণ্ডৱ সমেত যুঁজিয়ে মানে পাণ্ডৱৰ সৈতে যুঁজিবলৈ সমৰ্থ হেন প্ৰকাশ নকৰিলে তেওঁলোকে যেন ক্ষমতা প্ৰকাশ কৰিব পৰা নাই তেওঁলোকে যেন সাহস কৰিব পৰা নাই
দুৰ্যোধনে এই বুলি দ্ৰোণাচাৰ্যক কৈ আছে। ই 7 অক্ষহীনী পাণ্ডৱ সেনা ভীম মাত্ৰ ৰক্ষিতে হৈও আমাক যুঁজিবে সামৰ্থ্য হেন প্ৰকাশ কৰে। কিন্তু কি কৈছে যে পাণ্ডৱৰ লগত 7 অক্ষহীনী সেনাহে আছে। 7 অক্ষহীনী সেনা, যিখিনি সেনা কি কৌৰৱৰ সেনাতকৈ কম, তথাপিও কি কৰিছে ভীম মাত্ৰ ৰক্ষিতে হৈও আমাক যুঁজিবে সামৰ্থ্য হেন প্ৰকাশ কৰে। আৰু কি ভীমে কি কৰি, ভীম ৰক্ষক, পাণ্ডৱ পক্ষৰ ৰক্ষক হিচাপে বা সেনাৰ ৰক্ষক হিচাপে কোন আছে? পাণ্ডৱৰ ভীম আছে। ভীমে কি কৰিছে সেনাৰ যেন ৰক্ষণাবেক্ষণ দিছে। কিন্তু কি তেওঁলোকৰ লগত কম সেনা থকাৰ পিছতো, কৌৰৱতকৈ কম সেনা পাণ্ডৱৰ পক্ষে থকাৰ পিছতো পাণ্ডৱে কি কৰিছে কৌৰৱৰ লগত কিন্তু যুঁজ দিবলৈ কি কৰিছে কৰিছে সামৰ্থ্য প্ৰকাশ কৰিছে, মানে সাহস কৰিছে। সামৰ্থ্য মানে হৈছে কি ক্ষমতা, সামৰ্থ্য মানে হৈছে ক্ষমতা বা এবিলিটি। তাৰমানে তো কি কৰিছে সাহস কৰিছে, ক্ষমতাটো প্ৰকাশ কৰিছে যে কৰিম যুদ্ধ, যদিও বা কম আছে সেনা। এতেকে তোৰা সবে সাৱধানে যুদ্ধভূমিত থাকি ভীষ্মক ভালমতে ৰক্ষা কৰিবা। গতিকে কি ক'লে দুৰ্যোধনে যে তোৰা সবে, দুৰ্যোধনে দ্ৰোণাচাৰ্যক ক'লে যে তোমালোকে যুদ্ধভূমিত কিন্তু সাৱধানে থাকিবা। তোৰা সবে সাৱধানে যুদ্ধভূমিত থাকি, তোৰা সবে মানে তোমালোকে সাৱধানে যুদ্ধভূমিত থাকি ভীষ্মক ভালমতে ৰক্ষা কৰিবা, যে ভীষ্ম পিতামহক তোমালোকে কিন্তু ভালকৈ ৰক্ষা কৰিবা। তাৰপিছত সমুখে যুঁজিতে কেহু যেন পাছত প্ৰহাৰ নকৰে। আৰু কি ক'লে যে সকলোৱে যেন সন্মুখৰ পৰা যুঁজে, সমুখে যুঁজিতে তাৰমানে সকলোৱে যেন সন্মুখৰ পৰা যুঁজে, কেহু যেন পাছত প্ৰহাৰ নকৰে, কোনেও যেন পিছৰ পৰা প্ৰহাৰ নকৰে। পিছৰ পৰা তাৰমানে যেন শত্ৰুপক্ষক আক্ৰমণ নকৰে, যি যুঁজ কৰিব, যি প্ৰহাৰ কৰিব সেয়া যেন শত্ৰুপক্ষক সন্মুখৰ পৰাই কৰে, পিছৰ পৰা যেন নকৰে। ভীষ্মক জীৱনে আমাৰ জীৱন। আৰু কি ক'লে যে ভীষ্ম জীয়াই থকা মানে আমি জীয়াই থকা, ভীষ্মৰ জীৱনেই হৈছে আমাৰো জীৱন। এমনে বহুমানযুক্ত বচন ৰাজাৰ শুনি মহাপ্ৰতাপী কুৰুবীৰ ভীষ্মে। আৰু এই বহুমানযুক্ত বচন ৰাজাৰ শুনি, এনে বহুমানযুক্ত তাৰমানে বহুমূলীয়া, ইমান বহুমূলীয়া বচন শুনি, ইমান বহুমূলীয়া কথাখিনি শুনি মহাপ্ৰতাপী কুৰুবীৰ ভীষ্মে, মহাপ্ৰতাপী যি মহাপৰাক্ৰমী বীৰ, মহাপৰাক্ৰমী বীৰ কুৰুবীৰ, যি কৌৰৱৰ পক্ষত ভীষ্ম কৌৰৱৰ পক্ষত, গতিকে তেওঁ কি বুলি কৈছে কুৰুবীৰ বুলি কৈছে, যে মহাপ্ৰতাপী কুৰুবীৰ ভীষ্মে ৰাজাক হৰিষ কৰিতে, ৰজাক তাৰমানে কি ৰজাক সুখ দি, ৰজাক আনন্দ দিবলৈ বা ৰজাক সুখী কৰিবলৈ সৰ্বপ্ৰাণীৰ ভয়ংকৰ সিংহ সদৃশ মহানাদ কৰিলা। আৰু কি ক'লে যে সৰ্বপ্ৰাণীৰ ভয়ংকৰ সিংহ সদৃশ মহানাদ কৰিলা। মহানাদ মানে হৈছে খুব ডাঙৰকৈ কৰা শব্দ, আৰু সেই শব্দটো কেনেকুৱা বুলি কৈছে মহানাদ, মহানাদ মানে হৈছে খুব ডাঙৰকৈ কৰা শব্দ, আৰু সেই শব্দ কেনেকুৱা সৰ্বপ্ৰাণীৰ ভয়ংকৰ সিংহ সদৃশ, সকলো প্ৰাণীতকৈ ভয়ংকৰ প্ৰাণী হৈছে, সকলো প্ৰাণীতকৈ ভয়ংকৰ প্ৰাণী হৈছে সিংহ। আৰু সেই সিংহৰ যিটো ভয়ংকৰ গোজৰণি বা সিংহৰ যিটো ভয়াৱহতা, সিমান ভয়াৱহকৈ কি কৰিলে ডাঙৰকৈ শব্দ কৰিলে। কোনে শব্দ কৰিলে? ভীষ্মই শব্দ কৰিলে, উচ্চ কৰি শংখ বজাইলা। আৰু সেই শব্দ কেনেকৈ কৰিলে? শংখ বজাই, আৰু সেই শংখ খুব জোৰে বজালে। ভীষ্মই কি কৰিলে? খুব জোৰে শংখ বজাই কি কৰিলে? যুদ্ধৰ যেন আৰম্ভণি কৰিলে। আৰু এই শংখৰ মানে শব্দ ইমান ডাঙৰ আছিল যে সেয়া মানে কি আছিল? সেয়া যেন সিংহৰ গোজৰণিৰ নিচিনা আছিল। সিংহ যিমান ভয়ানক, সিংহ যিমান মানে ভয়ংকৰ, সিমান ভয়ংকৰ বা সিমান ভয়ানক যেন সেয়া শব্দ হৈছিল, বিৰাট মানে ডাঙৰকৈ শব্দ হৈছিল। এমনে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি, আৰু কি সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি, আৰু সেনাপতি ভীষ্মই যুদ্ধোৎসৱ মানে যুদ্ধ আৰু উৎসৱ দুটা শব্দ মিলি যুদ্ধোৎসৱ হৈছে। গতিকে যুদ্ধোৎসৱ, সেনাপতি ভীষ্মই যুদ্ধখন তাৰমানে এনেকৈ আৰম্ভ কৰিলে যেন এটা উৎসৱ, শংখ বজালে, বহুত ডাঙৰকৈ শংখ বজালে, হয়নে নহয়? গতিকে সেইটো যেন এটা উৎসৱ, যুদ্ধখন এখন উৎসৱৰ দৰে লাগিল। দেখি সকল ঠাইতে শংখ ভেৰী আনক গোমুখ আদি নানা বাদ্য বজাইলা। আৰু যেতিয়া ভীষ্মই কি কৰিলে? ইমান ডাঙৰকৈ শব্দ কৰি শংখ বজালে,
শংখ বজাই কি আৰম্ভ কৰিলে যুদ্ধখন আৰম্ভ কৰিলে তেতিয়া কি হ'ল সকল ঠাইতে শংখ ভেৰী আনক গোমুখ আদি নানা বাদ্য বজাইলে সকলো ঠাইতে কি হ'ল শংখ ভেৰী মানে হৈছে দবা যিটো নামঘৰত যিটো বজোৱা হয় দবা সেইটো হৈছে ভেৰী আনকো হৈছে এবিধ কি হয় আনক বাদ্যযন্ত্ৰই যিটো সহজ ভাষাত আমি কি কওঁ আমি মৃদংগ বুলি কওঁ আৰু গোমুখো এক প্ৰকাৰ বাদ্যযন্ত্ৰই হ'ল গতিকে কি হ'ল যেতিয়া ভীষ্মই যুদ্ধোৎসৱ আৰম্ভ কৰি দিলে তেতিয়া সকলো ফালে কি হ'ল যুদ্ধৰ ক্ষেত্ৰখনত যেন সকলো ফালে এই বাদ্যযন্ত্ৰবোৰ বাজিবলৈ ধৰিলে আৰু যুদ্ধ যেন সঁচাই আৰম্ভ হৈ গ'ল আৰু কি বাদ্য ইয়াত বাজিছে বুলি ক'লে শংখ ভেৰী আনক গোমুখ আদি নানা বাদ্য বাজিবলৈ ধৰিলে তাৰ মহা শব্দ ভৰিল আৰু এই সকলোবিলাক বাদ্যযন্ত্ৰৰ শব্দই কি কৰিলে সকলোবিলাক বাদ্যযন্ত্ৰই মিলি সাংঘাতিক শব্দ কৰিলে মহা শব্দ ভৰিল মহান শব্দ বহুত ডাঙৰ শব্দ কি কৰিলে আজি ইমানখিনিলৈকে এক্সপ্লেইন কৰিম কাৰণ কিয় ইয়াতকৈ বেছি এক্সপ্লেইন কৰিব গ'লে ভিডিঅ'টো সাইজটো যেতিয়া ডাঙৰ হয় তাক আপলোড কৰিব দিগদাৰ হয় গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত মই বাকীখিনি এক্সপ্লেইন কৰিম যদি বুজি পাইছা তেতিয়াহ'লে কমেণ্টত জনাবা আৰু কেৱল নিজে চোৱাই নহয় দশমমান শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো ভিডিঅ' মই যাৰ কাৰণে বনাইছোঁ যিয়ে মোক কৈছিলে ভিডিঅ'টো কৰাৰ কথা তেওঁলোকক কৈছোঁ কেৱল তোমালোকে চোৱা নহয় তোমালোকৰ ফ্ৰেণ্ডছ যিমান আছে তেওঁলোককো সমানে শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও শিকক ঠিক আছে ধন্যবাদ